আগন্তুক গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যখনৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ মাজতে জামুগুৰি ঘাটতো আৰক্ষী প্ৰশাসন সষ্টম হৈ পৰা পৰিলক্ষিত হৈছে। কুটাঘাতকাৰীয়ে অঞ্চলটোত কোনো ধৰণৰ কুটাঘাতৰ জৰিয়তে সন্ত্ৰাস সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি জামুগুৰি ঘাটত এইদৰে ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে ভিতৰুৱা স্থানতো যান-বাহনসমূহত চলাইছে তীব্ৰ অভিযান। জামুগুৰি ঘাটৰ চকীঘাট দলঙৰ পৰা আৰম্ভ কৰি চাৰিশৰণীয়া ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ নাগশংকৰৰ দিকৰাই দলঙলৈকে আৰু জীয়াভৰালী দলঙৰ পৰা জামুগুৰি ঘাটৰ মাধৰ বাইপাছলৈকে ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ উপৰিও ইটাখোলাৰ পৰা ছৈবাৰীৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ পৰ্যন্ত চলিছে জামুগুৰি আৰক্ষীৰ নিশ্চিত্ৰ তালাচী অভিযান। যোৱাকালিৰ পৰা আৰক্ষীৰ দলটোৱে আৰম্ভ কৰা এই তালাচী অভিযানৰ কালছোৱাত অৱশ্যে এই পৰ্যন্ত কোনো ধৰণৰ আপত্তিজনক নথিপত্ৰ সা-সামগ্ৰী উদ্ধাৰ হোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। তালাচী মানে 26 জানুৱাৰী আহি আছে, যেন কোনো বেড এলিমেণ্টে যেন আমাৰ কোনো ডিষ্ট্ৰিক্টত কুটাঘাত কৰিব নোৱাৰে, তাৰ কাৰণে আমি 24 ঘণ্টাই তালাচী চলাই আছোঁ ইয়াত। আৰু ইয়াতে নহয়, আমাৰ যে ডিষ্ট্ৰিক্ট বৰ্ডাৰ যেন বেলেগ ডিষ্ট্ৰিক্টৰ পৰা যেন সোমাব নোৱাৰে ইয়াত আছে। তাৰপিছত আমাৰ ইটাখোলাৰ এইটো বালিজুৰি গেট, তাতো এটা আমাৰ ডিষ্ট্ৰিক্ট বৰ্ডাৰ তাতো আছে। আৰু ইটাখোলাৰ তাতো আমাৰ এটা আছে। তিনি ঠাইত আমি কটকটীয়া কি কৰিছোঁ, চেকিং চলাই আছোঁ। তো এটা যোৱাকালিৰ পৰা আমি চলাই আছোঁ। নাই, এতিয়ালৈকে একো পোৱা নাই, কিন্তু 24 আৱাৰ্ছ 24 ঘণ্টাই আমাৰ চলি আছে, চলি থাকিব। যেন আগন্তুক 26 জানুৱাৰীত যেন কোনো ধৰণৰ যেন বেড এলিমেণ্টে আমাৰ কুটাঘাতমূলক কাম কৰিব নোৱাৰে, তাৰ কাৰণে চলাই আছে। নদুৱাৰ পৰা ইনজামামুল হকৰ ৰিপৰ্ট, এনিভাৰ 24।